ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ বিভীষিকা। ক'ৰবাত যদি আপোন ঘৰখন চকুৰ সন্মুখত বানত উটি যোৱাৰ দুখত কান্দোনৰ ৰোল, আন ক'ৰবাত আকৌ নদীৰ কোবাল সোঁতে পশুধনৰ অনিষ্ট কৰাৰ দুখত মূৰে কপালে হাত দিছে একাংশ। এতিয়া 4টা ছাগলী মৰিলে পানীত। সেইফালে মানুহ ভিতৰত থাকিবলৈ উপায় নাই, গোটেই ভিতৰত পানী। মানুহো মৰিছে, দলঙে ৰাস্তাত পাৰ হ'ব নোৱাৰি পিনি। নাৰায়ণপুৰতো বিভিন্ন স্থানত বানৰ সংহাৰী ৰূপ। লুইত নদীৰ বাঢ়নী পানীয়ে নাৰায়ণপুৰৰ বিভিন্ন স্থানত কৰিছে ধ্বংসযজ্ঞ। বানত বুৰ গৈছিল কৃষিভূমি আৰু জীৱ-জন্তু। বৰ্তমান বান পৰিস্থিতি ক্ৰমাৎ হ্ৰাস পোৱাত সকলোৱে শিবিৰৰ পৰা বানে তছনছ কৰি থৈ যোৱা আপোন ঘৰখনলৈ বুলি উভতিছে। এয়া নাৰায়ণপুৰৰ দৃশ্য। বান পৰিস্থিতি হ্ৰাস পোৱাত নাৰায়ণপুৰৰ এই সকলো লোক এতিয়া যাত্ৰা কৰিছে নিজৰ ঘৰখনলৈ। কিন্তু এতিয়াও সুচল হোৱা নাই নিজৰ ঘৰৰ অৱস্থা। আপোনালোকে দেখিব পাইছে, গতিকে নাৰায়ণপুৰৰ খুব সমীপৱৰ্তী আচলতে নাৰায়ণপুৰ এখন সমীপৱৰ্তী গাঁও মেৰমুখ শিলিখাগুৰি। এই গাঁওখনত আজি যথেষ্ট পৰিমাণে আজি এসপ্তাহ ধৰি বানাক্ৰান্ত হৈ আছে যথেষ্ট পৰিমাণে। আৰু বিশেষ মানে বানৰ যিখিনি এডভান্টেজ আৰু ডিছএডভান্টেজখিনি আছে, মানে সুবিধাখিনিৰ ফালৰ পৰা চাবলৈ গ'লে অসুবিধাখিনি আমাৰ এইফালে যথেষ্টভাৱে প্ৰসাৰতা লাভ কৰে। গতিকে তাৰ ক্ষেত্ৰত এটা মূল প্ৰসাৰতাখিনি লাভ কৰাৰ মানে এটা মূল সমস্যা হৈছে তাৰ ভিতৰত শিক্ষাৰ্থীখিনি। গতিকে ইয়াৰ এই মানে সমস্যাটোত জৰ্জৰিত হৈছে মূল ছাত্ৰ সমাজ, আৰু বিশেষকৈ ছাত্ৰ সমাজৰ মানে সংগতি মানে কমিউনিকেশ্যন কৰাত বহুত ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে। এই দলংখনো আপোনালোকে দেখিবলৈ পাইছে জৰাজীৰ্ণ অৱস্থা হৈ গৈছিলে। এখন দলং যি গাঁৱৰ স্থানীয় ৰাইজে মিলি পেলাই নিৰ্মাণ কৰিছিলে, সেইখন বৰ্তমান উটি গৈছে নদীত। আৰু বৰ্তমান স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে বিপদসংকুলভাৱে যাত্ৰা কৰিবৰ কাৰণে হাকুডাল বনোৱা হৈছে। কিন্তু সেই হাকুডালৰ মানে কোনো ধৰণৰ ভিত্তি নাই, বা যিকোনো ধৰণৰ বৈজ্ঞানসন্মত ভিত্তি নাই, কাৰণ সেইডাল কোন সময়ত খহি পৰে আকৌ ঠিক নাই। গতিকে তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত চৰকাৰে যদি অকণমান চাই পেলাই স্কুলীয়া শিক্ষাৰ্থীসকলৰ কাৰণে অলপমান সুবিধা কৰি দিয়ে, তেতিয়া যথেষ্ট পৰিমাণে লাভজনক হ'ব বুলি ভাবোঁ। আৰু গাঁৱৰ ৰাস্তা পদূলি যথেষ্ট পৰিমাণে অৱস্থা শোচনীয়। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ নিউজৰ জৰিয়তে আমি মানে চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ, যাতে একো ধৰণৰ সুবিধা বা অসুবিধা কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নোহোৱাকৈ ইয়াত বিজ্ঞানসন্মতভাৱে যথেষ্ট পৰিমাণে আন্তঃগাঁথনিসমূহ নিৰ্মাণ কৰি দিয়ে। সেয়াই আৰু আমি ছাত্ৰ সমাজৰ ফালৰ পৰা তাৰে অনুৰোধ জনাইছোঁ। আৰু আমি ছাত্ৰ সমাজৰ হৈ যথেষ্ট পৰিমাণে আমি কেইবাবাৰো আন্তঃগাঁথনিৰ কাৰণে আমি এপ্লিকেশ্যন কৰিছোঁ, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ আমি তেনেকুৱা ধৰণৰ মানে পোৱা নাই। গতিকে সেই তাৰ ওপৰত ভিত্তি কৰি পেলাই চৰকাৰে অকণমান পোনপটীয়াভাৱে পদক্ষেপখিনি গ্ৰহণ কৰক, তাৰে কামনা কৰিছোঁ। আৰু গাঁৱৰ স্থানীয় ৰাইজে মিলি যিখন বিপদসংকুলভাৱে যিখিনি মানে ৰাস্তা নিৰ্মাণ কৰিব বা বিপদসংকুলভাৱে যাত্ৰা কৰিছে, তাৰ ওপৰত সেইখিনি যাতে চৰকাৰে অলপ অৱগত হওক বুলি আমি ইয়াৰ পৰা চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। আৰু সেয়াই ক'ব বিচাৰোঁ ছাত্ৰ সমাজৰ হৈ। গতিকে বিশেষকৈ ছাত্ৰ সমাজক অকণমান সুবিধা কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ।